নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আগন্তুক আহিবলগীয়া এছএছত কেমিষ্ট্ৰি বায়োমলিকুল চেপ্টাৰৰ পৰা মই কিছুমান কুৱেশ্যন লৈ আহিছোঁ 1 মাৰ্কে আৰু 2 মাৰ্কে যিবোৰ কুৱেশ্যন তোমালোকে পৰীক্ষাত সচৰাচৰ আহিয়ে থাকে আৰু তোমালোকে দেখা পাবাই এনেকুৱা এইবিলাক কুৱেশ্যনে দেখা পাবা হয়তোবা গোটেইখিনি নাহে তথাপিও এটা দুটা বা তিনিটা আহিবই মানে বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা হা যেহেতু আমাৰ চেনেলটো নতুন হয় তো এরা প্রথম নম্বর কোশ্চেন মেনশন দি হাইড্রোলাইসিস প্রোডাক্ট অফ সুক্রোজ সুক্রোজত জল বিশৃঙ্খলাৰ ফলত উৎপন্ন হোৱা দ্ৰব্যসমূহৰ নাম লিখা ইয়াৰ কি হ'ব এনসাৰটো কৈ দিছোঁ গ্লুকোজ আৰু ফ্ৰুক্টোজ আৰু এই কুৱেশ্যনটো হ'ব 1 মাৰ্কৰ তাৰপিছত আহা তোমালোকৰ কুৱেশ্যন নম্বৰ 2 নেম দি ভিটামিন হোষ্ট ডেফিচিয়েন্সি কজেছ ৰিকেটছ যি ভিটামিনৰ অভাৱত পাই লগা বেমাৰৰ সৃষ্টি হয় তাৰ নাম লিখা কি ভিটামিনৰ অভাৱত ভিটামিন ডি ঠিক আছে তাৰপিছত তোমালোকৰ 3 নম্বৰ কোশ্চেন নেম 1 ওয়াটার সলিউবল ভিটামিন পানীত দ্রবণীয় ভিটামিন এটাৰ নাম লিখা পানীত দ্রবণীয় ভিটামিন এটা কি হ'ব ভিটামিন সি তাৰপিছত তোমালোকৰ 4 নম্বৰ কোশ্চেন লৈ আহা 4 নম্বৰ কোশ্চেন হোৱাট কাইণ্ড অফ লিংকেজ হোল্ড টুগেদাৰ মনোমাৰ্স অফ ডিএনএ মনোমাৰবোৰ কেনেধৰণৰ বান্ধনি দ্বাৰা বান্ধ খাই থাকে এইটো এনসাৰটো হ'ব কি হ'ব তোমালোকে হয়তো বহুতে জানা ফসফোডাইএস্টাৰ বান্ধনিৰ দ্বাৰা বান্ধ খাই থাকে তাৰপিছত তোমালোকৰ আহা 5 নম্বৰ কোশ্চেন লৈ হোৱাট ইজ ডিনেচুৰেশ্যন অফ প্ৰটিন এইটো প্ৰটিনৰ বিকৃতকৰণ কি যেটো আছিল তোমালোকৰ প্ৰটিনৰ যেটো প্ৰাইমাৰী আৰু সেকেন্ডাৰী বান্ধনি যেটো ডিনেচুৰেন হৈ যায় যেটো এটা কি আছিল না বিক্ৰিয়া ডিনেচুৰেন হৈ যোৱাকে মানে প্ৰটিনৰ কি কৈছিল বিকৃতকৰণ মানে খুলি যোৱা আৰু এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে থাকিব তাৰপিছত আহা তোমালোকৰ 6 নম্বৰ কোশ্চেন লৈ হোৱাট আৰ কাৰ্বোহাইড্ৰেটস give the general formula of carbohydrates why polysaccharides are called non sugar কি কার্বোহাইড্রেটবোৰ কি কার্বোহাইড্রেটবোৰ সাধারণ সংকেত লিখা পলিস্যাকারাইডবোৰ কিয় অনাহৰকৰা বলা হয় কার্বোহাইড্রেটবোৰ কি আছিল অর্গানিক কম্পাউন্ড তাৰ ভিতৰত কি আছিল কাৰ্বন আৰু হাইড্ৰোজেন আৰু ইয়াৰে কি আছিল সাধারণ সংকেতটো কি আছিল সাধারণ সংকেতটো লিখি দিছো মই CnH2O আৰু N তাৰ পিছত পলিস্যাকারাইডবোৰ কিয় অনাহৰকৰা বলা হয় যেটো পলিস্যাকারাইডবোৰ হোৱাত মিঠা সেই কাৰণে তাৰ পিছত 7 নম্বৰ কোশ্চেন লৈ how are vitamins classified name the vitamins deficiency of which causes scurvy ভিটামিনক কেনেকৈ শ্ৰেণীবিভাজন কৰা হয় কি ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগবিধ দেখা পোৱা যায় ভিটামিন কেনেকৈ শ্ৰেণীবিভাজন কৰা পানীত দ্ৰবণীয় আৰু চৰ্বিত দ্ৰবণীয়ৰ ওপৰত ভিত্তি কৰি ভিটামিনক শ্ৰেণীবিভাজন কৰা হয় আৰু কি ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগবিধ দেখা হয় ভিটামিন সি তাৰপিছত তোমালোকৰ 8 নম্বৰ নেম দি প্ৰটিন হুইচ ইজ প্ৰেজেন্ট ইন হেয়াৰ হোৱাট টাইপ অফ প্ৰটিন ইজ দিছ চুলিত থকা প্ৰটিনবিধৰ নাম কি কেৰাটিন তাৰপিছত এই কোনটো শ্ৰেণীৰ প্ৰটিন ফাইব্ৰছ কি আছিল ফাইব্ৰছ তাৰপিছত 9 নম্বৰ কোশ্চেনটো লৈ আহা a carbohydrate C12H22O11 is boiled with dilute H2SO4 in alcoholic solution to form two hexoses with the same chemical formula identify the carbohydrate and the two hexoses give necessary chemical equation অসমীয়াত কি আছিল এটা কাৰ্বোহাইড্ৰেটক এলকহলীয় দ্ৰৱত লঘু H2SO4 ৰ লগত উতলালে একে ৰাসায়নিক সংকেতযুক্ত দুটা হেক্সছ গঠন হয় কাৰ্বোহাইড্ৰেটটো আৰু হেক্সছ দুটা চিনাক্ত কৰা প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ দিবা আসলতে এইটো কোশ্চেনটো গ্লুকোজ আৰু ফ্ৰুক্টোজ ইয়াতে উৎপন্ন হ'ব যেটো তোমালোকৰ প্ৰথম নম্বৰ কোশ্চেন মই আলোচনা কৰিছিলো গ্লুকোজ আৰু ফ্ৰুক্টোজ তাৰপিছত প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণটো অলপমান তোমালোকৰ ষ্ট্ৰাকচাৰ হকাৰে আঁকি দিছো এনেকুৱা ধৰণৰ আছিল না CCO CH2OS যেটো 6টা কাৰ্বন আছিল এটো হ'ব কিতাবত চাই লোৱা এনসাইড কিতাবত তাৰপিছত তোমালোকৰ নেম দি 4 বেসেস প্ৰেজেন্ট ইন ডিএনএ হুইচ ওয়ান অফ দিস ইজ নট প্ৰেজেন্ট ইন আৰএনএ ডিএনএ থকা চাৰিবিধ ক্ষাৰকৰ নাম লিখা ইয়াৰ কোনবিধ আৰএনএ নাথাকে ডিএনএ থকা চাৰিবিধ ক্ষাৰক কি আছিল এডেনিন গুৱানিন তাৰপিছত আৰু কি এটা কি আছিল
থাইমিন আৰু সাইটোসিন ইয়াৰে কোনবিধ আৰএনএত নাথাকে ইয়াৰে কোনবিধ ডিএনএত নাথাকে ইউৰাসিল ঠিক আছে